নমস্কাৰ কথনৰ অন্য এক সংস্কৰণলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি মোৰ অতিথি হৈছে অপূৰ্ব বল্লভ গোস্বামী আৰু গোস্বামী এটা পৰিচিত নাম তেখেত এজন জ্যেষ্ঠ সাংবাদিক আৰু তেখেত মূলতঃ এজন পৰিৱেশ কৰ্মী গতিকে আপোনাক আমাৰ এই অনুষ্ঠানত নমস্কাৰ আদৰণি জনাইছোঁ নৰ্থ ইষ্ট নাওৰ সমূহ কৰ্মকৰ্তাকে মই মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগন্তুক দিনবোৰ যাতে ভালকৈ কুশলে যাওক ধন্যবাদ আপোনাকো শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা আপোনাৰ কথা আচলতে মই জানিব লাগিছিল বহুত দিন আগতেই হয় কিন্তু শেহতীয়াভাৱে এই যে হাতীৰ যিটো সৰবৰাহ সেইটোক লৈ মই আপোনাৰ কথাটো গম পালোঁ আৰু তাৰপিছত আপুনি যে মোক যিবোৰ এতিয়া ভিডিঅ'বিলাক দি আছে তাৰ পৰা মই গম পাইছোঁ যে আপুনি কিমান গভীৰভাৱে এই যে পৰিৱেশৰ যিটো প্ৰশ্ন সেইটোৰ লগত আপুনি জড়িত হৈ আছে এতিয়া মই অকণমান আপোনাৰ বৰ্তমানৰ কথালৈ আহিম তাৰ আগতে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় যে আপুনি এই যে পৰিৱেশৰ লগত হয় পৰিৱেশ সংৰক্ষণৰ লগত আপুনি কেনেকৈ ইমান ঘনিষ্ঠভাৱে জড়িত হৈ পৰিল বা কিয় আপোনাৰ এই তাগিদাটো কি আচলতে মই এজন ব্যৱসায়ী আছিলোঁ মই সংবাদ জগত প্ৰৱেশ কৰিছিলোঁ 1997 চনত আৰু এই ক্ষেত্ৰত গোলাঘাটৰ এজন প্ৰবীণ সাংবাদিক কেশৱ শইকীয়া ছাৰ আৰু গোলাঘাটৰে মোৰ ভাতৃপ্ৰতিম বিকাশ শৰ্মা তেওঁলোকৰ লগতে সদায় এনেকুৱা ধৰণৰ আলোচনা হয় সেই আলোচনাত গৈ সংবাদ জগতৰ লগত প্ৰথম আচলতে প্ৰতিদিন কাকতৰ লগত বিকাশ শৰ্মা জড়িত আইদেউ সন্দিকৈ এটা ইণ্টাৰভিউ ল'বলৈ যাওঁতে সেই ইণ্টাৰভিউটোৰ পিছতে মই এটা এনেকুৱা ধৰণৰ এটা প্ৰতিক্ৰিয়া হৈছিল মানে এখন হুইল চেয়াৰ অপেক্ষাত বুলি এটা বাতৰি ওলাইছিল প্ৰতিদিনত আইদেউ সেই সময়ত সঁচাকৈ ক'বলৈ গ'লে এটা জৰাজীৰ্ণ ঘৰত আছিল মই যেতিয়া বিকাশ শৰ্মা যাওঁ আৰু তেতিয়া এই সংবাদ মাধ্যমত বাতৰিৰ পিছত যিটো প্ৰতিক্ৰিয়া দেখিছিলোঁ তাৰপিছতে সেইহঁতৰ অসমৰ গৱৰ্ণৰ আছিল লোকনাথ মিশ্ৰ তেখেতে এখন হুইল চেয়াৰ দিছিল তো মই এনেকুৱা ধৰণৰ এটা দেখি পেলাই মই বোলো নিশ্চয় যদি সমাজৰ কাৰণে কিবা কাম কৰিব পাৰি সংবাদ মাধ্যমৰ যোগেদি পাৰি দেখোন তেতিয়াই মই সংবাদ জগতত প্ৰৱেশ কৰিছিলোঁ প্ৰথম মই আজিৰ বাতৰিত আৰম্ভ কৰিছিলোঁ আৰু আজিৰ বাতৰিত থকাত বিভিন্ন বাতৰি পৰিৱেশনৰ লগতে সেই সময়ত নুমলীগড় শোধনাগাৰত ইতিমধ্যে কাৰণ আৰম্ভ হৈ গৈছে যাৰ কাৰণে তেওঁলোকে নগৰ অঞ্চলৰ মাটি তেওঁলোকে যেতিয়া দুইখন আচলতে ৰিজাৰ্ভ ফৰেষ্ট আছিল এখন কালিয়নী ৰিজাৰ্ভ আৰু দেওপাহাৰ কালিয়নীৰ কিছু অংশ তেওঁলোকে লৈ নগৰ অঞ্চলৰ কাম আৰম্ভ কৰিছিল আৰু দেওপাহাৰ এইটো এটা আমাৰ সভ্যতা ইতিহাস এখন 133 হেক্টৰ বনাঞ্চল তেওঁলোকে এই যিটো প্ৰত্নতাত্ত্বিক বিভাগৰ অঞ্চলটো এৰি বাকী অঞ্চলখিনি তেওঁলোকে ৰাজহ বিভাগলৈ হস্তান্তৰ কৰা এটা প্ৰক্ৰিয়া হওঁতে আমি জানিব পাৰি সেই সময়ত সংবাদ মাধ্যমত আজিৰ বাতৰিতে মই বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু তাৰপিছত নতুন দিল্লীত গৈ মানকা গান্ধীৰ ওচৰত এখন স্মাৰক পত্ৰ দিছিলোঁ আৰু মানকা গান্ধীয়ে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল মহন্তক পত্ৰ লিখিছিল আৰু গোলাঘাটৰ সেই সময়ত এগৰাকী দক্ষ উপায়ুক্ত আছিল ৰবি কোটা আৰু DFO আছিল F ৰহমান সেই DFO আৰু উপায়ুক্তৰ তৎপৰতাত 3 মাহৰ ভিতৰতে এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হৈছিল আৰু দেওপাহাৰ সংৰক্ষণ হৈছিল আমাৰ এটাই প্ৰশ্ন আছিল যে যিহেতু এটা উদ্যোগ হৈছে উদ্যোগত এটা গ্ৰীণ বেল্ট লাগে আৰু নুমলীগড় দেওপাহাৰ এখন জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চল এইখন সংৰক্ষণ কৰা সকলোৰে দায়িত্ব আৰু বিশেষকৈ তাত বন্যহস্তীয়ে বিচৰণ কৰে কাৰণ আপোনালোকে জানে যে কাষত কাজিৰঙা আৰু এই যিটো কাৰ্বি আংলং কাজিৰঙা অঞ্চলটো বিশেষকৈ বন্যহস্তীৰ বিচৰণ ভূমি কাৰণ যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 1992 চনতে এলিফেণ্ট প্ৰজেক্ট আপোনাৰ কাজিৰঙাৰ পৰা নাগালেণ্ডৰ ইনটাংকি যিখন ৰাষ্ট্ৰীয় উদ্যান তালৈকে প্ৰায় 4,500 বৰ্গ কিলোমিটাৰৰ এলিফেণ্ট প্ৰজেক্ট ঘোষণা কৰি থৈছে কেন্দ্ৰ চৰকাৰে 92 গতিকে আমি সেইকাৰণে এই বনাঞ্চল সংৰক্ষণত গুৰুত্ব দিছিলোঁ কিন্তু এটাই দুৰ্ভাগ্য আজি ধৰক সকলো হৈ গ'ল শেহতীয়াকৈ কিবা মেপৰ গণ্ডগোল আছিল যিটো সেই সময়ৰ যোৰহাটৰ বন সংৰক্ষক আছিল নাৰায়ণ মহন্ত তেখেতে এটা অৱসৰ ল'লে তেখেতে সকলো কাম কৰি দিলে এদিন টেলিফোনত যোগাযোগ হৈছিল কিন্তু দিছপুৰত এতিয়া সেই ফাইল তেনেকৈ ৰঙা ফিটাৰ মেপ আগত আছে আজিৰ তাৰিখত
যদিও আচলতে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ঘোষণা হ'ল দেওপাহাৰ কিন্তু সংৰক্ষিত বনাঞ্চল হিচাপে গেজেট নটিফিকেশ্যন হোৱা নাই এতিয়ালৈকে কিমান বছৰ আপুনি 99 চনৰ পৰা ইছক 25 তাৰমানে আজি দিয়কচোন প্ৰায় 27 বছৰ হয় 27 বছৰ আপোনাৰ মেনকা গান্ধীয়েও হস্তক্ষেপ কৰিলে প্ৰফুল্ল মহন্ত চৰকাৰৰ পিছত গৈ কত কিমান চৰকাৰ হ'ল অথচ এইটো এতিয়াও ৰঙা ফিটাৰ মেৰ পেছত আজি একোখন আপোনাৰ ফ্লাইঅভাৰ মাহৰ 3 মাহত হৈ যায় 6 মাহত হৈ যায় কিন্তু সংৰক্ষিত অঞ্চল এটা ঘোষণা কৰাৰ যেটো আঁচনি হেতু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আজি 27 বছৰ এতিয়া এই যে পৰিৱেশৰ লগত আপুনি যে সংযুক্ত হৈ গ'ল পৰিৱেশ সংৰক্ষণৰ লগত তাৰ কাৰণে তাৰ মূল যেটো আপোনাৰ তাগিদা কিহৰ কাৰণে আপুনি এই পৰিৱেশ সংৰক্ষণৰ লগত জড়িত হ'ল মই তাগিদা ধৰক দেওপাহাৰৰ যেতিয়া মই যিয়ে নহওক যেহেতু সেই সময়ত আজি মানকা গান্ধীক মইতো ধন্যবাদ দিবই লাগিব আৰু একে সময়তে গোলাঘাটৰ সেই সময়ৰ উপায়ুক্ত বৰ্তমান এখেত মুখ্য সচিব ডক্টৰ ৰবিকুটা ডাঙৰীয়া কাৰণ তেখেত আৰু এফ ৰহমান তেখেত আজি অৱসৰ সেইকেইজন মানুহৰ যিটো প্ৰচেষ্টা আৰু মই যেতিয়া এটা ফলাফল পাইছোঁ 3 মাহৰ ভিতৰত তো মই নিজেই আচলতে ভাবিলোঁ যে আমাক পৰিৱেশ সদায় লাগিব কাৰণ পৰিৱেশ তন্ত্ৰ যদি সংৰক্ষণ থাকে তেহে আচলতে আমাৰ যিটো পাৰিপাৰ্শ্বিকতা বা আজি যিটো আচলতে কুপ্ৰভাৱ পৰিছে কাৰণ আজি চক গোলকীয় উষ্ণতাই কওক বা জলবায়ু পৰিৱৰ্তন কওক দিনক দিনে আমাৰ পৰিৱেশ বেয়া হৈ আহিছে গতিকে আৰু অসম এখন সেউজীয়া অসম আছিল অসমৰ প্ৰকৃতিয়ে দিছে পৰ্বত পাহাৰে নদ নদীয়ে জান জুৰিয়ে প্ৰচুৰ দিছে কিন্তু দুৰ্ভাগ্য এইটোৱে যিসকলে নেতৃত্ব লৈছে সেই নেতৃত্বৰ অদূৰদৰ্শিতাৰ হওক তেওঁলোকে যাৰ কাৰণে আজি অসম আজি এনেকুৱা ধৰণৰ গতিলৈ আহি আছে তাৰমানে কাৰণ আজি সঁচা কথা আপুনি চক গুৱাহাটীৰ চক পাহাৰ কেনেকৈ ধৰণে ইয়াত হয় জনসংখ্যা বৃদ্ধি হৈছে কিন্তু সেই বুলিতো আপুনি আমাৰতো পৰিৱেশ পাৰিপাৰ্শ্বিকতা আপুনিতো সংৰক্ষণ কৰিব লাগিব আজি যদি মই ভৰলু নদীৰ কথা কওঁ মই যদিও গোলাঘাটৰ মই গোটেই অসমৰ এইখিনি কথা যিহেতু মই লিখি থাকোঁ কাৰণ ভৰলু নদীও এজন তেখেত এইটোতো আপোনাৰ ভৰলু নদী মই মাজতে এটা মোক মোৰ বন্ধু এজনে কৈছিলে যে বহু বছৰ আগতে প্ৰায় 60-70 বছৰ আগতে ভৰলু নদীক লৈ এটা কবিতা লিখিছিলে আৰু ভৰলু নদীৰ মানে তেতিয়া ভৰলুৰ অৱস্থাটো কেনেকুৱা ধৰণৰ আছিল এতিয়া নদীৰ প্ৰশ্নটো আহোঁতে মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যে অলপতে এটা আপোনাৰ ষ্টৰি এটা কৰিছিলে ভিডিঅ' এটা কৰিছিলে আপোনাৰ ধনশিৰি নদীক লৈ এতিয়া মই এটা কথা লক্ষ্য কৰিছোঁ যে কালি পৰহিদিনা মই তেজপুৰৰ ফালে গৈছিলোঁ এতিয়া দেখিছোঁ এই যে নদীবোৰ আমাৰ ধৰক চহৰ নগৰ পথাৰৰ মাজেৰে বৈ গৈছে সেই নদীবোৰ দেখোন এতিয়া প্ৰায় আটাইবোৰ নদী মৃতপ্ৰায় হৈ পৰিছে তাৰ কাৰণটো কি এইটো কাৰণ আমাৰ আচলতে সচেতনা এইটো ঠিক চৰকাৰৰ যেনেকৈ দায়িত্ব আছে ঠিক জনসাধাৰণৰ দায়িত্ব আছে কিন্তু একে সময়তে মই এইটো ক'ব বিচাৰিছোঁ কিন্তু এইটোও নহয় যে আজি নদীখন কাৰো সম্পত্তি নহয় আচলতে এতিয়া এনেকুৱা ধৰণৰ হৈছে যে কোনোবা এজন ধৰক ফৰেষ্টক দি দিছে যে তুমি যিমান খানা বোলে যদি তেওঁৰ কিবা কাৰণে ৰাজহ আছিল 1 লাখ টকা যে তুমি মোক 5 লাখ টকা দিব লাগিব তেওঁ ধাহি মুহি নদী কথা নাই আৰু লাগিলে ধ্বংস হৈ যাওক পৰিৱেশ তেওঁক মুঠতে আৰ্নিং লাগে এটা কাৰণ গভৰ্ণমেণ্টে তাগিদা দিছে তেওঁক ইমানখিনি আৰু আজি যিটো পৰিৱেশ মই আকৌ কৈছোঁ প্ৰকৃতিয়ে দিছে বুলি কাৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে যিমানখিনি উপনৈ আছে পৃথিৱীৰ কোনো নদীতেই নাই আজিৰ চাই আৰু ধনশিৰি হওক দৈয়াং হওক নগাপাহাৰৰ পৰা ওলাইছে ধনশিৰি নদী লৈ বহু গান আছে এখন ঐতিহাসিক নদী যেনেকৈ আজি আমাৰ গোলাঘাট আৰু যদি যোৰহাটৰ কাকডঙা নদী কওঁ মই কাকডঙা নদীৰ ওপৰতো সিদিনা এটা লিখিছোঁ যে ভয়ানক কাকডঙা কাৰণ কাকডঙা নদীখনৰ ওপৰত সুধাকান্তই কাকডঙা বৰালি বুলি এটা গান লিখিছিল গতিকে আজিতো বৰালি বাদ দিয়ক কাকডঙা নদীখনেই ধ্বংসৰ গৰাহলৈ গৈ আছে এটা এই যে ধনশিৰি নদী নাই মই প্ৰশ্নটো হৈছে মোৰ এইটোৱে আপোনাক মানে আপুনি যিহেতু পৰিৱেশৰ লগত
এইটো ইমান আপুনি এতিয়া চাওক আমি যদি অলপমান যদি আমি কল্পনা কৰোঁ দুটা কল্পনা এটা হৈছে কল্পনা আৰু এটা হৈছে বাস্তৱ ছবিখন যদি চাওঁ আপুনি ক'লে যে আমি দেখিছোঁ যে অৰুণাচলৰ পৰা চীন হৈ অৰুণাচলৰ পৰা তিব্বত হৈ অৰুণাচলৰ পৰা ব্ৰহ্মপুত্ৰটো আহিছে আহি আপোনাৰ গৈ অসমৰে পাৰ হৈ গৈ পেলাই বাংলাদেশত গৈ পেলাই এই বংগোপসাগৰত পৰিছে আৰু উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ পৰা উপনৈসমূহ আছে অজস্ৰ উপনৈ আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছে আৰু এই আমাৰ গোটেই যিটো প্ৰাকৃতিক পৰিৱেশ এই প্ৰাকৃতিক পৰিৱেশৰ লগত এই যিটো আমাৰ যিটো আপোনাৰ ধৰক ৰিভাৰ ছিষ্টেম এইটো একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা নাই জানো মানে এই নদীবোৰক বাদ দি আমি আমাৰ যিটো অস্তিত্ব সেই অস্তিত্বটো কল্পনা কৰিব পাৰোঁনে কেতিয়াও নোৱাৰোঁ মই সেইকাৰণে কৈছোঁ যে আজি নদী সংৰক্ষণ ব্ৰহ্মপুত্ৰ মোৰ এতিয়াও মনত পৰে এইটো 14 চনৰ কথা সেই সময়ত তেখেত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত গুৱাহাটীলৈ আহি কিন্তু কৈছিল যে আমাৰ গুজৰাটৰ মানে পানীৰ মাজেদি মানে গাড়ী চলাব পাৰি গতিকে আমাৰ যদি চৰকাৰ আহে ব্ৰহ্মপুত্ৰ নদীখন মই গুৱাহাটীৰ মানুহক পানী খুৱাম আৰু সেইমতে কিন্তু আজি অসমত কি কাৰণে তেখেতে নাই কৰা আমি নাজানো কিন্তু গংগাৰ প্ৰদূষণৰ কাৰণে তেওঁ কোটি কোটি টকা দিছে কিন্তু আজি ব্ৰহ্মপুত্ৰখন প্ৰদূষণ হৈছে আমি একে সময়তে চীনৰ বান্ধৰ কথা কৈ আছোঁ কিন্তু এই যিটো ডাউন ষ্ট্ৰীম আজি ধৰক এতিয়া আপুনি ইয়ালৈ গৈছেনে মই নাজানো কালি গৈছিলোঁ মই আপোনাৰ গভৰ্ণৰ হাউচৰ পৰা এই আপোনাৰ হেৰিলৈকে ব্ৰহ্মপুত্ৰখনৰ এটা পাৰ আপুনি কেনেকৈ বান্ধিছে দেখিছেনে আপুনি চোৱা নাই ন এইটো গোটেইটো আপুনি আগৰ সেইটো নাইয়ে আৰু পাৰটোৱে নাই কনষ্ট্ৰাকশ্যন কৰি আপোনাৰ কিবা কৰি পেলাইছে গতিকে সেইটো কাৰণে আমি ব্ৰহ্মপুত্ৰখন আচলতে প্ৰদূষণমুক্ত বিচাৰোঁ কাৰণ চীনে ওপৰত কি কৰিছে কিন্তু আমাৰ তলৰখনটো আমি ভালকৈ ৰাখিব লাগিব আৰু ওপৰখনটো ঠিকে আছে বাৰু কিন্তু যিটো আৰু এই চীনৰ পানীখিনিয়েতো ইয়ালৈকে নাহে আমাৰ উপনৈবিলাকৰ আৰু চীনৰ এই উপনৈসমূহ যদি নাথাকে আৰু গতিকে সেইটো এটা ভুল কথা হ'ব যে চীনে তাত বান্ধিলে কাৰণে আমাৰ পানী নোহোৱা হৈ যাব সেইটো কথা নহয় যে আপোনাৰ প্ৰত্যেক কেই কিলোমিটাৰৰ মূৰে মূৰে আহি চাফাইটো লাগিব আৰু ধনশী নদী চাফাই কাৰণে আমি আচলতে কিমাননো প্ৰদূষণ চাবলৈ মই আজিৰ পৰা এইটো আপোনাৰ 2013 চনৰ কথা মই তেতিয়া সেই সময়তে আমি মোৰ লগত এজন বন বিষয়া আছিলে অভিজিত ৰাভা আমি একেলগে গোলাঘাট চহৰৰ পৰা নুমলীগড়লৈকে আমি 8 ঘণ্টা সময় ধনশীৰ এখন সৰু নাৱত গোলাঘাটৰ পৰা নুমলীগড়লৈকে গৈছিলোঁ কিন্তু তেতিয়া আমি সম্পূৰ্ণ প্ৰদূষণে দেখিছিলোঁ আৰু সেই সময়তে আমি গোলাঘাটৰ এইটো কোন চনৰ কথা এইটো 2013 চনৰ কথা আৰু সেই সময়ত আমি গোলাঘাটৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ দিছিলোঁ যে এই নদীখনৰ কাৰণে সংৰক্ষণত গুৰুত্ব দিবলৈ আৰু ইয়াৰ পিছত কিন্তু টিম এটাও আহিছিলে বাহিৰৰ টিম এটা আহি তেওঁলোকে ছাৰ্ভেও কৰিছিল ধনশীৰ ওপৰত কাৰণ ধনশী নগাঁৱৰ পৰা পলাইছে আৰু এতিয়া শেহতীয়া আমাক উদ্যোগ লাগিব এইটো নহয় যে আমাক উন্নয়ন লাগিব কিন্তু উন্নয়নৰ লগে লগে আমাৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতাটো তাত কুপ্ৰভাৱ যাতে নপৰে কাৰণ আমি বাৰে বাৰে কৈ থাকোঁ যে বহনক্ষম শক্তি মানে ছাষ্টেইনেবল আমি ডেভেলপমেণ্টৰ কথা কওঁ কিন্তু যদি আমি এই নদীখনৰ ওপৰত এনেকৈ অত্যাচাৰ কৰোঁ তাত যদি আমি গেট টেট পেলাই দিওঁ আৰু এইটো আজি নহয় কাৰণ এইটো 2000 চনতে নুমলীগড় শোধনাগাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ৰাষ্ট্ৰীয় উদ্দেশ্যে সমৰ্পিত কৰিছে 2000 চনত 2000 চনৰ পৰা আজি 25 বছৰ হ'ল 25 বছৰ এই নদীখনৰ ওপৰত যদি তেনেকৈ তেওঁলোকে কয় যে আমাৰ এইটো হাইটেক শোধনাগাৰ আমি ট্ৰিটমেণ্ট কৰি পেলাওঁ কিন্তু মই বাৰে বাৰে দেখোঁ ওচৰৰে আজি এই মই যিটো কোৱাৰ আগত ওচৰৰ এজন মানুহে এটা মাছ ধৰিছিলে আৰু আগৰ নিচিনা ধনশীত শিহু নাই মাছ নাই কাৰণ নদীখন যে প্ৰদূষণ হ'ল যাৰ কাৰণে প্ৰদূষিত হৈ অহাৰ কাৰণে মাছ এইবোৰ কাছ কমি আহিল যি কি নহওক তেওঁ ক'লে মই মাছ এনেকৈ নদীত উঠাইছিলোঁ কিন্তু তেলৰ গোন্ধ এটা পাইছোঁ তো মই সেইমতে গ'লোঁ আৰু মই এতিয়া নদীখন সঁচাকৈয়ে দেখিছোঁ সঁচাকৈ তেলীয়া নিচিনা তো মই লগে লগে চেম্পুল ল'লোঁ চেম্পুল লৈ মই প্ৰথম আমাৰ যিহেতু নেষ্ট বুলি কয় যোৰহাটৰ আগৰ ৰিজনেল আগতে ৰিচাৰ্চ চেণ্টাৰ আছিলে তেওঁলোককে মেচিন বেয়া বুলি ক'লে
তাৰপৰা মই তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা পাতিলোঁ তেওঁলোকে ক'লে যে এইটো আপুনি IITত কৰক IITত কথা পাতিলে IITয়ে ক'লে আমাৰ আমিনগাঁৱত যিখন আছে তাৰ কথা ক'লে তো আমি সেইমতে পৰীক্ষা কৰি তাততো আপোনাৰ সঁচাকৈ অদ্ভুত ধৰণৰ তাৰমানে যদি আমি চাওঁ মানে জৈৱ ৰাসায়নিক যদি চাওঁ বা আমাৰ যদি হেৰি চাওঁ যিটো COD তাত যিটো থাকিব লাগে আপোনাৰ 10 আছেগৈ 144 আৰু অইল ওলাইছে গ্ৰীচ ওলাইছে এইবোৰতো সঁচাকৈ এটা তেতিয়াহ'লে যদি যদি ৰিফাইনাৰী কৰ্তৃপক্ষই তেওঁলোকে কৈ আছে যে তেওঁলোকে মানে একেবাৰে তেওঁলোকৰ খুব ডাঙৰ টেকন'লজি আছে উন্নত টেকন'লজি তেওঁলোকে এইটো ৰিফাইন কৰি শোধন কৰি পেলাইছে তেতিয়াহ'লে কেনেকৈ এইটো হৈছে সেইটোতো আৰু মই বাৰে বাৰে কওঁ যে পলিউশ্যন যিহেতু আমি গোলাঘাট পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এটা কাৰ্যালয় আছে আমি তেওঁলোকক কওঁ তেওঁলোকে কিন্তু কয় যে আমি লেটাৰ দিওঁ এওঁলোকে গুৰুত্ব নিদিয়ে বুলি কয় এতিয়া আমিতো নাজানো ধৰক তেওঁলোকৰ ভিতৰৰ কথাবোৰ আৰু মই কওঁ যে আপোনালোকে ফ্ৰিকুৱেণ্ট চেম্পুল লওক চেম্পুলতো ওলাই পৰিব আপোনালোকে তেওঁলোকে কয় যে আমি চেম্পুল আমাক কিবা বেলেগ নদী দেখুৱাই দিয়ে য'ত পেলাই মই এটা প্ৰশ্ন আপোনাক সোধো দেই আপুনি যিহেতু আজি কিমান বছৰ প্ৰায় 27 বছৰ 28 বছৰৰ আপোনাৰ অভিজ্ঞতা হয় এতিয়া পৰিৱেশৰ যিটো ক্ষতিসাধন বহুতেই কয় চৰকাৰে কয় যে পৰিৱেশৰ ক্ষতিসাধন ৰাইজে পৰিৱেশ ধ্বংস কৰে কিবা কৰে কিন্তু এতিয়া পৰিৱেশৰ এই যে নদ নদীবিলাক যে এই ধৰণৰ আপোনাৰ প্ৰদূষিত হৈ পৰিছে বা আপোনাৰ ধৰক যে আমাৰ হাবিত যে আপোনাৰ এইবোৰ হস্তক্ষেপ হৈছে এনক্ৰোচমেণ্ট হৈছে আপোনাৰ তাত যে মানুহৰ বিভিন্ন ধৰণৰ আৰু মই সাধাৰণ মানুহৰ তেওঁলোকে তাত ইণ্টাৰফেয়াৰ কৰিছে বা তেওঁলোকে বেদখল কৰিছে সেই কথাটো মই নকওঁ কিয়নো সাধাৰণ মানুহৰ বেদখলতকৈ এতিয়া দেখোন আমি আমাৰ ধৰক সেই আপুনি অলপ আগতে যিটো কথা কৈছিলে যে ৰেভিনিউ জেনেৰেট কৰাৰ কাৰণে আমি সব বস্তুবিলাক মানে যেন আমাৰ কাৰণে একমাত্ৰ কথা হৈ পৰিছে ৰেভিনিউ আৰু সেই ৰেভিনিউটো কোনে আপোনাৰ উপাৰ্জন কৰিছে মানে মোৰ এইটো ধাৰণা এইটো আপুনি ইউ উইল কাৰেক্ট মি যে প্ৰথম কথা তেওঁলোকে যে ৰেভিনিউৰ কথা কয় যে ৰাজহৰ কথা কয় তাৰপিছত ৰাজহটো আকৌ ক'ত যায় চৰকাৰী ঘৰত যায় নে বেচৰকাৰী উদ্যোগপতি তাত যায় যে কথাটো কি হৈছে আচলতে এইটোতো সঁচা কথা আজি ধৰক যিটো হাতী মানুহৰ সংঘাত চক মই কৈছে পৰ্বত পাহাৰে ভৰপূৰ অসম আৰু অসম মানে অসমত 5,000 হাতী মানে উত্তৰ পূৰ্বাঞ্চলত 10,000 হাতী থকাৰ বাবে কেন্দ্ৰ চৰকাৰে যিটো 6খন এলিফেণ্ট প্ৰজেক্টৰ কথা মই এখন ক'লোৱেই কাজিৰঙা কাৰ্বি আংলং ইনটাংকি যিখন এলিফেণ্ট প্ৰজেক্ট তাৰপিছত শ্বিলঙত বলকৰাম আছিল তাৰপৰা বৰাইল আছিল তাৰপৰা ডিব্ৰু দেওমালী আছিল আপাৰ আছামত যিখন দিহিং পাটকাই আৰু শোণিতপুৰৰ কামেং শোণিতপুৰ আৰু বাক্সাৰ পৰাতো আপোনাৰ জলদাপাৰা নেশ্যনেল পাৰ্ক যিখন ৱেষ্ট বেংগলত লাগি আছে সেইখন এখন এলিফেণ্ট প্ৰজেক্ট ইয়াৰ উপৰি অসম চৰকাৰেতো 2003 চনত এতিয়াও মনত পৰে মোৰ যিখন দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ আকৌ কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ গতিকে এনেকুৱা ধৰণৰ 5খন এলিফেণ্ট ৰিজাৰ্ভটো অসম চৰকাৰে ঘোষণা কৰিছিল 2003 আৰু কাজিৰঙাৰ যিখন মই অসম চৰকাৰৰ যিখন এলিফেণ্ট ৰিজাৰ্ভ সেইখনৰ টোটেল এৰিয়া হৈছে 3,270 বৰ্গ কিলোমিটাৰ এই যিটো হেৰিয়াত যিটো আজি এইটো 21 চনত এই যে 18টা হাতী মাৰিছিল বজ্ৰপুৰত এইটো এতিয়াও ৰহস্যজনক কাৰণ কিয়নো তাৰ যিটো আদানীৰ যিটো আচলতে সোলাৰ পাৱাৰ এটা হেৰি আছে তাত গতিকে কাৰণ আমি চতুৰ্থ দিনা গৈছিলোঁ তাৰ স্থানীয় মানুহে কিন্তু এতিয়াও সন্দেহ কৰে আৰু সেই সময়ত যিটো তাৰ যিটো পাহাৰ বামুণী পাহাৰ সেই পাহাৰটো গোটেইটো টকলা আৰু গতিকে সেই পাহাৰটো কোনে ধ্বংস কৰিলে আৰু এতিয়া এনেকুৱাও হৈছে ধৰক আজি মই প্ৰত্যেকখন জিলাতে যদি মই এটা গোলাঘাটৰ কথা কওঁ 2004 চনৰ কথা এই পিঠানী বুলি এজন পুঁজিপতিক আপোনাৰ বিহৰাৰ যিটো শিলকুৱাৰী য'ত এলিফেণ্ট হেভিত ৱাইল্ড এলিফেণ্ট গতিকে 2004 চন এইটো এনেকুৱা নহয় যে বৰ্তমান চৰকাৰ দিনত এইটো মানে চলি আহিছে কাৰণ যেনেকৈ আজি ধৰক এতিয়া জানিবা অলপ তীব্ৰ ৰূপ সেইটো যেনেকৈ আজি ধৰক চৰকাৰে কাজিৰঙা গড় যিটো হাৰত
পূৰ্বৰ চৰকাৰে নিধন হৈছিলে সেইটো প্ৰতিৰোধ হোৱাত আমি এইটো চৰকাৰক আদৰণি জনাইছোঁ কিন্তু এই বুলি সেইটো নহয় যে আজি বন্যহস্তীকেইটা তোমালোকে এনেধৰণে কোনোবা মাফিয়াক দি দিবা আজি মই যদি চাপানলাৰ কথা কওঁ নগাঁৱৰ কাৰণ নগাঁৱৰ আপুনি জানে কাষত কেইবাখনো বনাঞ্চল আছে তাৰপিছত পাৰ্কো পাহাৰ কাৰ্বি আংলং লাগি আছে আৰু সেই পাৰ্কো পাহাৰত এলিফেণ্ট তাত পোৱালি জগায় কিন্তু এজন গান্ধী নামৰ যিজন শিল মাফিয়া তেওঁতো মস্ত হেৰি কৰি পেলাই তেওঁ তাত শিল কাহি পাহাৰ ধ্বংস কৰি আছে আৰু সেই হাতী তললৈ নামি আহিছে আৰু আচৰিত কথা এই হাতীবোৰ ক'লৈ যাব হাতী বন্ধুৱে তাতেই পথাৰত গছ মানে ঘাঁহ লগাইছে হাতীৰ কাৰণে হাতীয়ে ঘাঁহ খাইছে কিন্তু হাতীৰ জেগাখিনি কোনে ধ্বংস কৰিছে আজি এটা এই যে আপুনি শিল মাফিয়াক যে পাহাৰবোৰ এৰি দিছে সেইটো কোন দায়ী তাৰমানে কোনে এৰি দিছে গতিকে তাৰমানে এইটোৱে বুজা যায় যে আচলতে আপুনি এইটো মানে আমি এটা ভয়ানক চিটুৱেশ্যনৰ মাজত আছোঁ নাই যে আপুনি চাওক কল্পনা কৰক গোটেই অসমখনৰ কথাটো মনলৈ আনক যে গোটেই অসমখন হৈছে আপোনাৰ নদী পাহাৰ বিল আপোনাৰ জান জুৰি এইবোৰ আৰু তাৰ কেন্দ্ৰত আছে ব্ৰহ্মপুত্ৰ হয় গতিকে আমি যদি অসমৰ উন্নয়নৰ কথা কিবা চিন্তা কৰোঁ এইবোৰ কথাক বাদ দি কৰিব পাৰোঁ নেকি কেতিয়াও নোৱাৰোঁ কিন্তু আৰু অসমৰ উন্নয়নত এই কথাবিলাকে আটাইতকৈ মুখ্য গুৰুত্ব পোৱাটো উচিত নহয় জানো কিন্তু নাই নহয় জানো কোনো নাই এতিয়া ধৰক কি কাৰণে নাজানো আজি যদি চৰকাৰৰ কথা কওঁ বা আমাৰ যিবোৰ বেচৰকাৰী বহুত পৰিৱেশ সংগঠন আছে তেওঁলোকো সকলো চাইলেণ্ট মই যদি এতিয়া চাওক মই এতিয়া বস্তু সেই কথাটোক আপুনি এটা ভাল কথা উলিয়ালে মই এটা কথাত আচৰিত পাইছোঁ মোৰ দৃষ্টিত মই পৰিৱেশ কৰ্মীও নহয় মই সাধাৰণভাৱে মোৰ যিখিনি সজাগতা আছে তাৰ ভিত্তিত মই গম পাইছোঁ মই মোৰ উপলব্ধিটো মই যদি ভুল আপুনি মোক ক'ব মোৰ উপলব্ধি এইটো যে এই সময়ছোৱাত অসমৰ পৰিৱেশৰ ওপৰত যিটো আপোনাৰ প্ৰেছাৰ পৰিছে পৰিৱেশৰ ওপৰত যিটো চাপ সৃষ্টি হৈছে মই ভাবোঁ আগতে কেতিয়াও ইমান বেছি চাপ সৃষ্টি হোৱা নাছিলে গতিকে তেতিয়াহ'লে আমি এই চাপ সৃষ্টি কৰিছোঁ কিহৰ নামত ডেভেলপমেণ্টৰ নামত বিকাশৰ নামত নহয়নে আৰু মই বিকাশক এই বুলি কওঁ যে উলম্ব বিকাশ মানে ভাৰ্টিকেল ডেভেলপমেণ্ট আপোনাৰ বিকাশ যেতিয়া হৰাইজণ্টেল হয় তেতিয়া আপোনাৰ তাৰ দ্বাৰা সাধাৰণ ৰাইজ উপকৃত হয় সেইটো ইমান ভিজিবল নহ'ব পাৰে কিন্তু এতিয়া আমি হৰাইজণ্টেল বিকাশত সমান্তৰাল বিকাশত আমি গুৰুত্বটো নিদিওঁ নহয় আমাক মানে চব দূৰৰ পৰা দেখা বিকাশটো লাগে প্ৰকাণ্ড বিল্ডিং প্ৰকাণ্ড ফ্লাইঅভাৰ অট্টালিকা ইণ্ডাষ্ট্ৰী নহয় জানো কথাটো নহয় এইটোতো হয় আজি ধৰক আমি উন্নয়ন বিৰোধী নহয় কিন্তু আমাৰ পৰিৱেশ কাৰণ আমি আজি ধৰক এই কথাবোৰ মই কোৱা নাই আজি ভগৱান কৃষ্ণই মই যদি গীতাৰ কথা কওঁ আপুনি গীতাত চাব মানে অৰ্জুনক কৃষ্ণই কৈছিল যে সেই সময়ততো চাগে এনেকুৱা পৰিৱেশ নাছিল কাৰণ আজিৰ পৰা 5000 বছৰৰ কথা যে তুমি মুনি হোৱা মুনিয়ে গছজোপাৰ কথা চিন্তা কৰে ফলৰ কথা চিন্তা নকৰে গতিকে গছ থাকিলে ফল দিব গতিকে তুমি মুনি হোৱা আৰু সাধাৰণ মানুহে তেওঁলোকে ইচ্ছা অনুযায়ী গছ কাটি ধ্বংস কৰে কিন্তু মুনিয়ে বনাঞ্চল সংৰক্ষণৰ কথা কয় গতিকে আজি সেই তেতিয়া 5000 বছৰৰ আগত ভগৱান কৃষ্ণই গীতাত কৈছিল কিন্তু আজিতো আপুনি চাওক যদি আমাৰ বনাঞ্চল সংৰক্ষণ নহয় কাৰণ এইটো সঁচা কথা আজি যদি পূৰ্বৰ তুলনাত চাই কাৰণ আজিৰ এজন কনজাৰ্ভেটৰে গোটেই অসমখন চলাইছিলে কিন্তু তেতিয়াতো দিয়কচোন মেঘালয়ো নাছিলে কি কয় এইবোৰ অৰুণাচল নাছিলে যদি মই শ্বিলঙৰ কথা কওঁ ৰাজধানী কিন্তু আজিৰ তাৰিখততো আপুনি চাওক যদি অৰণ্য ভৱনত আপোনাৰ এনেকুৱা ধৰণৰ মানে বনবিষয়া আছে কিন্তু ফিল্ডত মানুহ নাই আজি প্ৰতিখন বনাঞ্চলত আপুনি যাওক কোনো ধৰণৰ আন্তঃগাঁথনি নাই আজি দিহিং পাটকা এটা সামাজিক আন্দোলন হৈছে 2020 চনৰ কথা এইটো সেই সময়ত আমি যেহেতু তাত গৈ যিটো দেখিলোঁ পৰিস্থিতি যে আমি তাতে এটা লাইভ দিছিলোঁ আমি হালেকি তাত মুক্তভাৱে এটা কয়লা খনন হৈ আছে হালেকিত আৰু চৰাইপুং
ঠিকেই আজি অইল ইণ্ডিয়াৰ আমাৰ অইল ইণ্ডিয়াৰ ঠিকেই আমাক তেল লাগিব কিন্তু সেই বুলিতো আপুনি জৈৱ বৈচিত্ৰতাত আঘাত কৰি তেল নালাগিব আমাৰ আপোনাৰ বিকাশৰ যিটো আৰ্হি সেইটো আমাৰ এই পৰিৱেশৰ লগত মিলা বস্তু আমি কিয় কৰি নলওঁ সেইটোৱে মানে মোৰ কথা কি আজি আমাক উন্নয়নো লাগো একেলগে আমি থাকিব কিন্তু আজি দিহিং পাটকাই ধৰক ঠিকেই আজি আমিও সেই সময়ত মুখ্যমন্ত্ৰীক মেমৰিণ্ডাম দিছিলোঁ 20 চনত ইয়াৰ পিছত 21 চনত দিহিং পাটকাই আৰু ৰায়মনা একেলগে হৈছিল ৰাষ্ট্ৰীয় উদ্যান এটাতো অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান কাৰণ এইখন চৰকাৰ দিনত 3খন ৰাষ্ট্ৰীয় উদ্যান গতিকে আমি চৰকাৰক এইটোখন আদৰণি জনাওঁ কিন্তু একে সময়তে চৰকাৰে এইটো আন্তঃগাঁথনি চিন্তা কৰা নাই আজি দিহিং পাটকাইত সেই 21 চনৰ পৰা আজিলৈকে এটা আন্তঃগাঁথনি নাই এজন ডাইৰেক্টৰ নাই তাৰমানে যিজন যোৰহাটৰ কনজাৰভেটৰ তেখেতকে চাৰ্জ দি থৈছিলে আৰু সেই কনজাৰভেটৰজন ৰিটায়াৰমেণ্টৰ পিছত আজি উজনি অসমত এজন মানে কনজাৰভেটৰ নাই আজি গুৱাহাটীৰ এজনক দায়িত্ব দি থৈছে এতিয়া কেনেকৈ এইটো মানে যদি মুখিয়ালেই নাথাকে তেতিয়া বনাঞ্চল কেনেকৈ সংৰক্ষণ হ'ব এতিয়া বনাঞ্চল আপুনি এটা কথা উল্লেখ কৰিছিলে যে এতিয়া আমাৰ যিটো পৰিৱেশৰ মানে নদ নদী পাহাৰ পৰ্বত বনানী সেইবিলাকৰ মই কোৱা নাই যে এইবিলাকৰ ধৰক মানে ব্যৱহাৰ কৰিব নালাগিব সম্পূৰ্ণৰূপে মই সেই কথাটো কোৱা নাই ব্যৱহাৰ কৰিব লাগিব কিন্তু আপুনি যদি ব্যৱহাৰ কৰি যদি সেইখনক চেছ কৰি পেলায় তেতিয়াতো গোটেইটোৱে গণ্ডগোল লাগি যাব নহয় এইটো হৈছে পাটকাই পৰ্বত কিমান গুৰুত্ব আছে কাৰণ সেইখনো এখন আচলতে সেউজ বনাঞ্চল ঠিক আছে কয়লা কিন্তু এই কয়লাৰ কাৰণে আজি সেইখনটো চাবই নোৱাৰি সেইফালে পাহাৰটো কেনেকুৱা অৱস্থা মইতো গৈছিলোঁ আজি গতিকে সেইটো আৰু যদি আপুনি কাৰ্বি আংলং যেতিয়া ডিমা হাছাওৰ ঘটনাটোৰ পিছতে এইটো ওলালে অবৈধ কয়লা খননৰ কথাটো তাৰ আগত যে হৈ আছে যিহেতু চৰকাৰ থকাৰ পিছত কেনেধৰণে আচলতে অবৈধ কয়লা খনন হৈ থাকিব পাৰিছে আজি উজনি অসমতে কওক বা কাৰ্বি আংলঙতে কওক বা ডিমা হাছাওত কওক গতিকে এই আচলতে যেতিয়ালৈকে মোৰ দেশ মোৰ সেউজীয়া অসমখন মই কেনেকৈ সুন্দৰকৈ ৰাখিম মই নতুন প্ৰজন্মক এখন সুন্দৰ পৃথিৱী দি যাম এইবোৰ যদি চিন্তা চৰ্চা নকৰে আমাৰ নেতৃত্ব লোৱাসকলে আৰু মানুহৰ সচেতনতা মই এইটো কওঁ যে সজাগতা নাইকিয়া নহয় আছে কিন্তু আচলতে আমি সদায় বাস্তৱ হ'ব লাগিব বাস্তৱমুখী আজি বনাঞ্চলত আপুনি চাওক আজি 80 দশকৰ পৰা বনাঞ্চলত বনানীকৰণ নাই কাৰণ আগত কি কৰে টেৰিটৰিয়েলে বনলৈ যায় কাৰণ ফৰেষ্টৰ কামেই হৈছে 24 ঘণ্টা ডিউটি তেওঁলোকে গছপুলিৰ বৃক্ষ ৰোপণৰ পৰা আদি কৰি চব কৰিব লাগে আজি তাইকত এনেকুৱা নহয় কাৰোবাক আপুনি ঠিকা দি দিছে ঠিকাদাৰী পথাৰত কোনোবাই আহি গছপুলি ধৰিছে কিন্তু ফৰেষ্টৰো নিজৰ বিভাগ আছে এটা চিলভিকালচাৰ বুলি বিভাগ আছে তেওঁলোকে সেইবোৰে কৰে গুটি সংগ্ৰহ পৰা আদি কৰি কেনেকৈ ধৰণৰ ক'ত কি লগাব লাগিব গছ গছনি কিন্তু আজিৰ তাৰিখততো বন বিভাগ সেইটো পৰ্যায়ত নাই কাৰণ অফিচবোৰ আপোনাৰ চক ৰেঞ্জাৰ অফিচটো এই চহৰত আছে আজি আপুনি চক আৰু মই কিছুমান ফৰেষ্ট অফিচ দেখা পাওঁ একেবাৰে ভঙা চিগা অৱস্থা নাই কাৰণ এইটো নহয় যে আমাৰ যেহেতু বনাঞ্চল এই বনাঞ্চল সংৰক্ষণ কৰিবলৈ চৰকাৰে গুৰুত্ব দিবই লাগিব কাৰণ এইটো কাৰণ এটা ব্যাগুম বিভাগ এইটো আৰু আমাৰ যিখিনি ধৰক আজি তেল মই যে ক'লোঁ অইল ইণ্ডিয়া আপুনি জানে ব্ৰহ্মপুত্ৰত ভূকম্পন কৰিছিলে 2006 চনত সেই সময়তো আমি আচলতে PIL কৰি পেলাই এইটো বন্ধ নহ'লেও সেই সময়ত হাইকোৰ্টে ৰেষ্ট্ৰিকশ্যন দিলে যাৰ কাৰণে আজিৰ তাৰিখত অইলে মানে দিচাংখৰ পৰা পাছিঘাটলৈকে খান্দিব খুজিছিল তাৰমানে নাই এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ কথাৰ পৰা এই কথাটো ওলাই আহিছে অতি সুন্দৰকৈ ওলাই আহিছে যে আচলতে পৰিৱেশৰ ব্যৱহাৰ তেওঁলোকে কৰক কিন্তু পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি সাংঘাতিক ধৰণৰ এটা গাফিলতি কৰিছোঁ আছে আৰু আপুনি অনবৰতে কিয় ৰাইজে আন্দোলন কৰি থাকিব লাগে চব ঠাইতে ৰাইজে কিয় আন্দোলন কৰি থাকিব লাগে কওকচোন সেইটোতো হয় কাৰণ এতিয়াতো আমি সেইটোৱে দেখা পাই আছোঁ আৰু পৰিৱেশ যিবিলাক সংগঠন আছে সেই পৰিৱেশ সংগঠনবিলাক সম্পৰ্কতো প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকতো সদায় এটা নিৰ্দিষ্ট দূৰত্বত থাকে মই যে সৰু উদাহৰণ দিওঁ আপুনি এইটো 2002 চনৰ কথা ভিহেলু চেকছ নামৰ এজন IAS অফিচাৰ তেওঁ দেওপাহাৰত 7টা এনডেঞ্জাৰ স্পেচিছ মাৰিছিলে মাৰাৰ পিছত সেই সময়ত পাৰ্থসাৰথী দাস তেখেত নাই আজি কাজিৰঙাৰ DFO আছিলে তেখেতসকল আহিলে নুমলীগড় DFO আহিল আৰু এজন প্ৰকৃতিপ্ৰেমী তেওঁ আজি আৰক্ষী অধীক্ষক হৈছে সত্যৰঞ্জন শইকীয়া বুলি তেওঁ কোন বাক্সাৰ এতিয়া কামাণ্ডেণ্ট হৈছে বেটেলিয়নৰ তেওঁ সেই সময়ত এজন নিবনুৱা হিচাপে এগ্ৰি পাছ কৰি আহিছিলে সেই তেওঁ সেই প্ৰকৃতিপ্ৰেমী হৈছে সেই নগা IAS অফিচাৰজনক মানে ধৰাত গুৰুত্ব ভূমিকা লৈছিল গতিকে এনেকুৱা কৰি এটা হ'ল তেওঁলোকে এৰেষ্ট হ'ল হাইকোৰ্টে তেওঁলোকক বেল দিলে
ট্ৰায়েললৈ কেছটো আহিব লাগে কিন্তু কথা নাই বতৰা নাই অসম চৰকাৰে দুইখন ৰাজ্যৰ নেবাৰিং মানে আমাৰ ৰাজ্য হিচাপে এটা ক্ৰিমিনেল গোচৰ নাইকিয়া কৰি দিছিল তেতিয়াও চালোঁ পৰিৱেশ সংগঠন নিৰ্মাণ আমি সেই সময়ত আকৌ হাইকোৰ্টত এখন PIL কৰি সেই সময়ত আমাৰ তেখেত দুইজন এডভকেটে আজি ঢুকালে চপল কুমাৰ শৰ্মা বৰুৱা আছিলে আৰু গৌতম দা আছিলে গৌতম মুজি গতিকে তেখেতসকলক সেই PIL দিয়াৰ পিছত হানচেৰিয়া বিচাৰপতি আছিল তেখেতে এটা সুন্দৰ ৰায় দিলে যে কোনো কাৰণতে এখন মানে দুইখন ৰাজ্য মিলি এটা ক্ৰিমিনেল গোচৰ বন্ধ কৰিব নোৱাৰে গতিকে গোচৰ ট্ৰায়েল হ'বই লাগিব তেওঁ ট্ৰায়েললৈ দিছিল এইটোৱে মই যিটো দেখিছোঁ আপোনাৰ লগত কথা পাতি এতিয়া আমাৰ সময় হৈ আহিছে গতিকে মই এইটো ভাল পালোঁ যে আপুনি কৈছে যে আচলতে পৰিৱেশ সম্পৰ্কত পৰিৱেশ সংৰক্ষণৰ যিটো প্ৰশ্ন তাতকৈ পৰিৱেশৰ পৰা কিমান কেনেকুৱাকৈ ৰাজহ আদায় কৰিব পাৰি সেইটোৱে চলিছে আৰু তাতো এতিয়া যিটো দেখা গৈছে মই যদি এইটো কওঁ ভুল নহ'ব যে তেওঁলোকে ব্যক্তিগত উদ্যোগীসকলক পুঁজিপতিসকলক গতাই দিছে গতিকে তেনেকুৱা হ'লে আচলতে মই দেখিছোঁ যে আমাৰ অকল প্ৰাকৃতিক পৰিৱেশেই বিনষ্ট হ'ব তেনেকুৱা নহয় আমাৰ অস্তিত্ব আমাৰ যিটো পৰিচয় সেই পৰিচয়লৈ এইটো এটা ভাবুকীয়া হাত আহিছে বুলি ক'ব পাৰোঁনে আমি নিশ্চয় পাৰিম আজি মই যিটো নদ নদীৰ কথা ক'লোঁ আজি সঁচা কথা আজি চাওক এই আজি বহাগ মাহ আৰম্ভ কেনেকুৱা ধৰণৰ গৰম অনুভৱ কৰিছে আপুনি কাৰণ এই যে যিটো হয় জলবায়ু পৰিৱৰ্তন বা আজি গোলকীয় উষ্ণতা কিন্তু একে সময়তে উন্নত দেশসমূহে যেনেকৈ ধ্বংস কৰিছিলে তেওঁলোকে কিন্তু কিছু কাম কৰিছে কিছু মানে আমাতকৈ আজি ভাল পজিশ্যন তেওঁলোকে আহিবলৈ কিছু দেশ সক্ষম হৈছে কিন্তু আমি আচলতে যদি অসমে এইটো চিন্তা কৰোঁ যে আমি বোলে 10 বছৰ সময় লওঁ আমি এইখিনি আমি বিশেষকৈ আমাৰ যিখিনি গ'ল সেইখিনি আমি যদি সংৰক্ষণ কৰোঁ আৰু বিশেষকৈ মই বাৰে বাৰে কৈছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টটোক অসম চৰকাৰে কৰ্মমুখী কৰিবই লাগিব আৰু অকল অৰণ্য ভ্ৰমণত থাকিলে নহ'ব তেওঁলোক ফিল্ডত যাব লাগিব আৰু তাত কিছু যিটো আন্তঃগাঁথনি তাৰমানে য'ত আচলতে বনৰক্ষী লাগিব সেইখিনি দিবই লাগিব চৰকাৰে আৰু একে সময়তে সংৰক্ষণ কাৰণ তেওঁলোকে আজি 24 ঘণ্টা ডিউটি বনানীকৰণ কৰিবলৈ তেওঁলোকে হাবিত থাকিলে পাৰিব যদি কাৰ্যালয়টো গৈ চহৰত থাকে কেনেকৈ পাৰিব গতিকে এইটো আচলতে মই এইটোৱে আপোনাৰ মাধ্যমে চৰকাৰক আহ্বান জনাওঁ যে সময় থাকোঁতে চৰকাৰে এইটো নহয় যে আমি মানে 5 জুন আহিব পৰিৱেশ দিৱসৰ দিনাখন আমি কিবা কৰিম আমি ৰেকৰ্ড কৰিম ইমান কোটি গছ লগাম তাতকৈ আমাৰ হাবিখনত লগাওক আমাৰ সংৰক্ষিত বনাঞ্চল আছে 8খনকৈ ৰাস্তা আজি কাজিৰঙা হয় কাজিৰঙা আজি পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে ধৰক আমি এইটো আদৰণি জনাইছোঁ কিন্তু কাজিৰঙাৰটো আজি আন্তঃগাঁথনি কাজিৰঙাৰ ছেটেলাইট মেপে কি কয় গড়ৰ কাৰণে 50% অনুপযোগী হৈছে আজি জলাশয়সমূহৰ অৱস্থা খুব বেয়া কাজিৰঙাৰ গতিকে এইবোৰ যদি আমি নকৰোঁ তেতিয়া অকল আমি যদি ৰেভিনিউৰ কথা চিন্তা কৰি থাকোঁ তেতিয়াহ'লে আমি গোটেই মানে আমাৰ যিটো প্ৰাকৃতিক পৰিৱেশেই বিনষ্ট হৈ পৰিব গতিকে যিয়ে নহওক আপুনি ইমানখিনি কথা আমাৰ লগত আপুনি আজি আমাক কোৱাৰ কাৰণে বা আমাৰ এইখিনি কথা ৰাইজে আমাৰ দৰ্শকসকলেও গম পাব আৰু এইটো আৰম্ভণিহে ইয়াৰ পিছত আজি আমি সাধাৰণভাৱে কথা পাতিছোঁ ইয়াৰ পিছত বিশেষ কিছুমান বিষয় লৈ পেলাই যেনেকৈ আপোনাৰ ধনশিৰিৰ কথাটো আহিছে কেতিয়াবা ধনশিৰিৰ কথা লৈ কেতিয়াবা দেওপাহাৰৰ কথা লৈ গতিকে আমি বিভিন্ন বিষয় লৈ আপোনাৰ লগত আপুনি যেতিয়াই গুৱাহাটীলৈ আহিব তেতিয়াই আমি আপোনাৰ লগত কথা পাতিম মই আশা কৰোঁ যে আমাৰ দৰ্শকসকলেও আমাৰ এই কথোপকথনৰ পৰা তেওঁলোক উপকৃত হ'ব আৰু তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন জাগিলে সেইটো আমাৰ কমেণ্ট বক্সত কমেণ্ট হিচাপে তেওঁলোকে দিব পাৰিব এইখিনিকে কৈ মই আজিৰ দৰ্শকসকললৈ মই আমাৰ শুভেচ্ছা জনাই আৰু আপোনালোকো ধন্যবাদ জনাইছোঁ ইয়াতে মই আজিৰ অনুষ্ঠানৰ এনেকৈ ক'বলৈ সুযোগ দিয়াৰ বাবে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ